যেতিয়ালৈকে আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা নুখুজিম, ভগৱান শ্ৰীৰামৰ ওচৰত ক্ষমা নুখুজিম নহয়, আল্লাহে আমাৰ দোৱা কবুল নকৰে। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আমাৰ দোৱা কবুল নকৰে। আপোনালোকে লিখি ৰাখক, মই আজি কৈ থলো কথাষাৰ। আজিৰ আলোচনা বহুত বেছি গুৰুত্বপূৰ্ণ, সেইকাৰণে আপোনালোকে দয়া কৰি আলোচনা শুনিব, তাৰপিছত মোক গালি পাৰিব। মই জানো আপোনালোকে মোক গালিটো পাৰিবই, অপমানটো কৰিবই, কিন্তু আলোচনাখিনি দয়া কৰি আপোনালোকে শুনি ল'ব। আজিৰ আলোচনা হৈছে, চাওক, আজি আমি যে ধ্বংস হৈ গ'লো, আমি যে বৰবাদ হৈ গ'লো, ইয়াৰ কাৰণ কি কি আপোনালোকে জানেনে? মই কাৰণকেইটা ক'ব গৈ আছো। মূলতে 4টা কাৰণ আছে আমি ধ্বংস হৈ যোৱাৰ, আমি বৰবাদ হৈ যোৱাৰ। প্ৰথমটো কাৰণ হৈছে আমাৰ ওপৰত ভগৱান শ্ৰীৰাম বেজাৰ হৈছে, ভগৱান শ্ৰীকৃষ্ণ বেজাৰ হৈছে, আৰু হজৰত মুহাম্মদৰ অভিশাপ লাগিছে আমাৰ গাত। দ্বিতীয়টো কাৰণ হৈছে আমাৰ ধৰ্মীয় গোড়ামী। তৃতীয়টো কাৰণ হৈছে আমাৰ ভুল সিদ্ধান্ত, আৰু চতুৰ্থটো কাৰণ হৈছে আমাৰ অসভ্য আচৰণ। সেয়া লাগিলে সামাজিক মাধ্যমতে হওক বা বাস্তৱ জীৱনতে হওক। এইকেইটা হৈছে মূলতে 4টা কাৰণ, যাৰ বাবে আজি আমি ধ্বংস হৈ গ'লো, বৰবাদ হৈ গ'লো, আমাৰ কোনো অস্তিত্বই নাইকিয়া হৈ গৈছে। এই বিষয়টো লৈ পেলাই মই অলপ চমুকৈ আলোচনা কৰিম। কথাখিনি মই আপোনালোকক অলপ বুজাই দি আছো, নহ'লে এনেও মই গালি খাব লাগিব, বুজাই দিয়াটোৱে ভাল। চাওক, প্ৰথমটো যিটো মই কাৰণ ক'লো যে ভগৱান শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণ আমাৰ ওপৰত বেজাৰ হৈছে, হজৰত মুহাম্মদৰ অভিশাপ লাগিছে। কি কাৰণে জানেনে? কাৰণটো হৈছে, চাওক, আজি আমি যি দেশত আছো, য'ত আমি জন্ম লৈছো, য'ত আমি বসবাস কৰিছো, এই ভাৰতৰ পুণ্য ভূমিয়ে হৈছে ভগৱান শ্ৰীৰামৰ জন্মস্থান। ভগৱান শ্ৰীকৃষ্ণ ইয়াতেই জন্ম লৈছিলে। আমি ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণৰ পবিত্ৰ জন্মভূমিত বসবাস কৰি আছো। আৰু কৰি আছো কি? আমি ইয়াত থাকি আমি ভগৱান শ্ৰীৰামকে বিশ্বাস নকৰো, ভগৱান শ্ৰীকৃষ্ণকে আমি বিশ্বাস নকৰো। যিমান সন্মান জনাব লাগে আমি নজনাও। বৰঞ্চ যিসকলে বিশ্বাস কৰে, আমাৰ সনাতনী ভাইসকল, যিসকলে বিশ্বাস কৰে, আমি তেওঁলোকক কি কৈ আছো? কাফিৰ বুলি কৈ আছো, বা কাফিৰ বুলি আমি মন মগজুত আমাৰ সুমুৱাই লৈছো। তেওঁলোক কাফিৰ হয়, তেওঁলোক নৰকলে যাব, বা ধৰক তেওঁলোকৰ ধৰ্মটো ঠিক নহয়, আমাৰ ধৰ্মটোৱে ভাল, মানে কিছুমান উগ্ৰবাদী, মৌলবাদী চিন্তাধাৰাই আমাৰ মন মগজু আৱৰি ৰাখিছে। ভাবি চাওক কথাষাৰ এবাৰ। পবিত্ৰ জন্মভূমি কাৰ হয়? শ্ৰীৰামৰ হয়। পবিত্ৰ জন্মভূমি হয় শ্ৰীকৃষ্ণৰ। আমি তাতে থাকি পেলাই যদি শ্ৰীকৃষ্ণ বা শ্ৰীৰামৰ যিসকল ভক্ত আছে, বিশ্বাসী আছে, তেওঁলোকক যদি কাফিৰ বুলি কওঁ, তেওঁলোকৰ প্ৰতি যদি মনত বেয়া ভাৱ ৰাখোঁ, তেতিয়াহ'লে ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণই আমাক আশীৰ্বাদ কেনেকৈ দিব? কি হিচাপে দিব কওকচোন? আমাৰ ওপৰততো বেজাৰ হ'বই ন? বুজি পাইছেনে আপোনালোকে কথাখিনি? মই চমুকে কৈছো, আৰু বহুত ডিটেইলছত আলোচনা মই যেতিয়া মই সুযোগ পাম, আপোনালোকে দিব মোক সুযোগ, মই আলোচনা কৰিম। এতিয়া তাতে আৰু এটা অংশ আছিলে যে হজৰত মুহাম্মদৰো অভিশাপ আমাৰ গাত লাগিছে। কিয় লাগিছে? কাৰণটো হৈছে যে আমি যিহেতু ভগৱান শ্ৰীৰাম আৰু ভগৱান শ্ৰীকৃষ্ণক আমি বিশ্বাস নকৰো। বিশ্বাস নকৰি আমি হজৰত মুহাম্মদক বিশ্বাস কৰি আছো, আৰু আমি মানে এক প্ৰকাৰ অভাৰটেক কৰাৰ নিচিনা হৈ আছে, যিটো কাৰণে হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ অভিশাপ লাগিছে আমাৰ গাত। তেওঁ বেজাৰ হৈ গৈছে আমাৰ ওপৰত। যদিও আমি তেওঁক মানি আছো, যদিও আমি তেওঁক ফলো কৰিছো, তাৰ পিছতো তেওঁ আমাৰ ওপৰত বেজাৰ হৈ আছে। আজি তেওঁ বেজাৰ হৈ আছে কাৰণেতো তেওঁ আমাৰ দোৱা কবুল কৰা নাই, বা আল্লাহে আমাৰ দোৱা কবুল কৰা নাই। আমি আচল বেমাৰটো উলিয়াবই পৰা নাই। বুজি পাইছেনে? আমাৰ বেমাৰ হৈছে কিবা এটা, ঔষধ খাই আছো কিবা এটা। তেতিয়াহ'লে বেমাৰ কেতিয়াও ভাল নহ'ব। আজি আল্লাহে দোৱা কবুল নকৰে, আৰু কেতিয়াও নকৰে। আপোনালোকে লিখি ৰাখক, যেতিয়ালৈকে আমি ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা নুখুজিম, ভগৱান শ্ৰীৰামৰ ওচৰত ক্ষমা নুখুজিম নহয়, আল্লাহে আমাৰ দোৱা কবুল নকৰে। হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামে আমাৰ দোৱা কবুল নকৰে। আপোনালোকে লিখি ৰাখক, মই আজি কৈ থলো কথাষাৰ। মই যিবোৰ কথা আজিলৈকে কৈছো, প্ৰতিটো কথাই সঁচা প্ৰমাণিত হৈছে, আৰু এই কথাও সঁচা প্ৰমাণিত হ'ব। আমি এনেকৈ কষ্টত থাকিব লাগিব, ইয়াতোকৈ ডাবুল ট্ৰিপুল কষ্ট আমাৰ হ'ব, আৰু বিপদ আমাৰ চাৰিওফালৰ পৰা আমাক চুনামীৰ দৰে আৱৰি ধৰিব এতিয়া লাহে লাহে। বুজি পাইছেনে? হজৰত মুহাম্মদ আমাৰ ওপৰত বেজাৰ হৈ আছে। এটা মই উদাহৰণ দিওঁ আপোনালোকক বুজাবলৈ কাৰণে, আৰু ভুল হ'লে ক্ষমা কৰিব। চাওক, এজন ব্যক্তি ভাৰতত থাকে, মানি লওক এজন ব্যক্তি ভাৰতত থাকি আছে, তেওঁ কিন্তু ভাৰতৰ মুৰব্বীক সন্মান নজনায় বা বিশ্বাস নকৰে, আৰু সেই ব্যক্তিজনে ৰাছিয়াৰ মুৰব্বী পুটিনক বিশ্বাস কৰে বা পুটিনক সন্মান জনায়।
এনেকুৱা এজন ব্যক্তি যদি আপুনি লগ পায়, আপুনি নিজে সেই ব্যক্তিজনৰ বিষয়ে আপুনি কি ক'ব? এইটোৱে ক'ব ন, এইজনটো গাদ্দাৰ হয় ভাই। যি দেশত থাকি আছে সেই দেশৰ মুৰব্বীৰ সন্মান নাই, সেই দেশৰ মুৰব্বীক বিশ্বাস নকৰে, এওঁ আকৌ বেলেগ দেশৰ মুৰব্বীক গৈ পেলাই কি কৰি আছে? সন্মান জনাই আছে, তাতে বিশ্বাস কৰি আছে। গাদ্দাৰ বুলি ক'ব নক'ব? ক'ব। আৰু দ্বিতীয়তে, আপুনি যদি ভাৰতত থাকি পেলাই ভাৰতৰ মুৰব্বীৰ পৰা সাহায্য নিবিচাৰে, আপুনি যদি গৈ পেলাই পুটিনৰ পৰা সাহায্য বিচাৰে, ৰাছিয়াৰ মুৰব্বীয়ে আপোনাক সাহায্য দান কৰিবনে? কিবা দিবনে? নিদিয়ে। ৰাছিয়াৰ মুৰব্বীয়ে আপোনাক এইটোৱে ক'ব, আপুনি আগতে আপোনাৰ দেশৰ মুৰব্বীৰ লগত আলোচনা কৰক, মই যি কৰিব লাগে মই আপোনাৰ দেশৰ মুৰব্বীৰ লগত আলোচনা কৰি যি কৰিব লাগে মই কৰিম, আপুনি তাতে যাওক। এইটো কৈ পেলাই ঘূৰাই পঠিয়াব। ৰাছিয়াৰ মুৰব্বীয়ে ডাইৰেক্ট আপোনাক একো সাহায্য নিদিয়ে। যদিও আপুনি তেওঁক ভাল পায়, যদিও আপুনি তেওঁক বিশ্বাস কৰে, আপুনি যদিও তেওঁৰ ভক্ত, তথাপিও কিন্তু পুটিনে আপোনাক কি নকৰে? হেল্প নকৰে। পুটিনে হেল্প কৰিবলৈ হ'লে আপোনাক ভাৰতৰ মুৰব্বী মোদী ডাঙৰীয়াৰ মাধ্যমেৰে হেল্প কৰিব, ভাৰতৰ ৰাষ্ট্ৰপতিৰ মাধ্যমেৰে হেল্প কৰিব, ডাইৰেক্ট আপোনাক হেল্প নকৰে। এইটো এটা উদাহৰণ আছিলে জাষ্ট দেই, বুজাবলৈ কাৰণে। ভুল হ'লে আপোনালোকে মোক ক্ষমা কৰিব দেই। মই খুব সাৱধান হোৱা উচিত আমাৰ কিছু আলোচনা কৰাৰ ক্ষেত্ৰত, বিশেষকৈ ভগৱান ঈশ্বৰ আল্লাহ অৱতাৰৰ আলোচনা কৰাৰ ক্ষেত্ৰত আমাৰ সাৱধান হোৱা উচিত। এতিয়া মই যিটো কথা ক'ব বিচাৰিছোঁ, চাওক, আমি হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক আমি বিশ্বাস কৰি আছোঁ, আমি কৰিম, যিমান দিন জীয়াই আছোঁ আমি কৰিম। কৰক, আপোনালোকে কৰক, কৰিবই লাগিব আমি। ঠিক আছে, আমি কৰিম, তেখেতৰ নিয়ম আমি পালন কৰিম, তেখেতৰ আইন কানুন আমি মানি চলিম, ভাল কথা, আমি মানিম। কিন্তু আমি ভাৰতত জন্ম লোৱা ভগৱান শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণক কি আমি বিশ্বাস নকৰিম নেকি? যদি আমি ভগৱান শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস নকৰি যদি আমি হজৰত মুহাম্মদক বিশ্বাস কৰোঁ ডাইৰেক্ট, তেতিয়াহ'লে হজৰত মুহাম্মদৰ আশীৰ্বাদ আমি নাপাম। আমি নাপাম। হজৰত মুহাম্মদে আমাক আশীৰ্বাদ নিদিয়ে, আমাৰ দোৱা কবুলেই নকৰে। তেওঁ আমাক আশীৰ্বাদ দিব, তেওঁ আমাক দয়া কৰিব যেতিয়া আমি ভগৱান শ্ৰীৰামক বিশ্বাস কৰিম, ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস কৰিম। এই কথাখিনি আপোনালোকে বুজিব চেষ্টা কৰক। এইটো বহুত উচ্চ স্তৰৰ, বহুত হাই ভল্টেজ কথা এটা মই কৈ দি আছোঁ, এক উদাহৰণৰ মাধ্যমেৰে বুজাব চেষ্টা কৰিছোঁ। কোনেও মোক ভুল নুবুজিব, মই মাত্ৰ বুজাব চেষ্টা কৰিছোঁ। উদাহৰণ এটা দিবতো লাগিব মানুহক বুজাবলৈ কাৰণে। শব্দ বাক্যৰ মাধ্যমেৰে ভুল হ'ব পাৰে, সেইটো ক্ষমা কৰিব আপোনালোকে। যেতিয়ালৈকে আমি ভগৱান শ্ৰীৰামক বিশ্বাস নকৰিম, ভগৱান শ্ৰীকৃষ্ণক বিশ্বাস নকৰিম, তেতিয়ালৈকে হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ ৰহমত, দয়া, মায়া, তেখেতৰ আশীৰ্বাদ আমি নাপাওঁ, আৰু আল্লাহৰ আশীৰ্বাদ আমি নাপাওঁ। কাৰণ ঈশ্বৰ আল্লাহ ভগৱানৰ অৱতাৰ বুলিলে কি বুজায় আপোনালোকে সেইটো চিন্তা কৰি ল'ব। আমি ভাৰতত আছোঁ, আমি আগতে বিশ্বাস কৰিব লাগিব। হয়, আপুনি শ্ৰীৰাম বা শ্ৰীকৃষ্ণৰ যিটো উপাসনা পদ্ধতি, সেইটোত মই কোৱা নাই যে আপুনি সেই উপাসনা পদ্ধতিলৈ গুচি যাওক, আপুনি নামাজ এৰি আপুনি পূজা আৰম্ভ কৰক, সেইটো মই কোৱা নাই। আকৌ ভুল মিনিং উলিয়াই নল'ব আপোনালোকে মোৰ কথাৰ পৰা। মই জাষ্ট বিশ্বাসৰ কথা কৈছোঁ, বিশ্বাস, আন্তৰিক সন্মান, বুজি পাইছে? আন্তৰিক শ্ৰদ্ধা ভক্তিৰ কথা মই কৈছোঁ। উপাসনা পদ্ধতি আমাৰ বেলেগ হ'ব পাৰে, ঠিক আছে। আমি হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ উপাসনা পদ্ধতিটো আমি মানিম, ঠিক আছে, আমি মানিম, ইয়াতে কোনো কথা নাই। কিন্তু আমি আন্তৰিক বিশ্বাস, আন্তৰিক এটা সন্মান, শ্ৰদ্ধা ভক্তি আমি শ্ৰীৰামৰ প্ৰতি ৰাখিব লাগিব। তেওঁৰ ভক্তসকলক আমি কাফিৰ বুলি মানিলে কেতিয়াও আমি শ্ৰীৰাম, শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আমি নাপাওঁ। আৰু এই পুণ্যভূমিত আমি শান্তিৰে থাকিবলৈ হ'লে, এই ভাৰতৰ পুণ্যভূমিত আমি শান্তিৰে থাকিবলৈ হ'লে ভগৱান শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ আমাক লাগিবই, লাগিবই, লাগিবই। নহ'লে আমি শান্তিত থাকিব নোৱাৰোঁ, এইটো হ'বই নোৱাৰে। এই কথাখিনি আৰু ডিটেইলছত দৰকাৰ পৰিলে মই কেতিয়াবা বুজাম। এতিয়া অলপ চলপ চেষ্টা কৰিছোঁ আৰু বুজাবলৈ কাৰণে। আজি যিটো আমাৰ দুৰ্দশা হৈছে, যিটো গতি হৈছে আমাৰ ইয়াত, একমাত্ৰ এইটো কাৰণ, প্ৰথমটো যে ভগৱান শ্ৰীৰাম, ভগৱান শ্ৰীকৃষ্ণৰ আমাৰ কি লাগিছে? আমাক অভিশাপ লাগিছে, তেওঁলোক আমাৰ ওপৰত বেজাৰ হৈ আছে। এটা দ্বিতীয়টো কাৰণ মই আপোনালোকক কৈছিলোঁ যে আমাৰ কি হৈছে? আমাৰ ধৰ্মীয় গোড়ামী, বিভিন্ন গোড়ামী আছে আমাৰ ধৰ্মীয় গোড়ামী। ধৰ্মীয় গোড়ামীৰ কাৰণে দেখোন আমি ওলাই আহিব পৰা নাই, সমাজৰ লগত মিলিব পৰা নাই, সভ্যতা সংস্কৃতি মানিব পৰা নাই। আজি আমি বিহুখন পালন কৰি দেখাব পৰা নাই কি আমি? আপোনালোকে ভাবিছে সভ্যতা সংস্কৃতি কলা কৃষ্টিৰ লগত আমাৰ কিমান সহযোগিতা আছে? নাই, মাত্ৰ আছে 10%, 20% আমাৰ সমাজৰ মানুহৰ আছে, কিন্তু 80% আমাৰ সমাজৰ মানুহৰ নাই। এইটো এটা ডাঙৰ কিন্তু গোড়ামী আমাৰ ভিতৰত সোমাই আছে। গোড়ামীৰ ওপৰত আলোচনা কৰিলেতো গোটেই ৰাতি লাগিব আজি। মই মাত্ৰ আপোনালোকক আঙুলিয়াই থৈহে গৈ আছোঁ, বিশেষকৈ আলোচনা মই কৰিম, আৰু মই যোৱা 7 বছৰে কৰি আহিছোঁ। তৃতীয়টো কাৰণ হৈছে আমাৰ ভুল সিদ্ধান্ত, আমাৰ ধ্বংসৰ। চাওক, আমি যিবোৰ সিদ্ধান্ত লৈ চব ভুল হৈ আছে ভাই। এতিয়া আমি
কংগ্ৰেছক ভোট দিবলৈ কাৰণে সিদ্ধান্ত ললো বহুতে লৈছে মইতো দিয়া নাই মইতো সিধা বিজেপিক ভোট দিছো আৰু সদায় আগতেও দিছো এতিয়াও দিছো আগতেও দিম অসমৰ ৰাইজ অসমৰ জনগণ আছে বিজেপিৰ লগত বহুমত আছে বিজেপিৰ লগত তো আমি কেইটা মানে মিলি পেলাই আমি 50 লাখ 60 লাখ 80 লাখ মানুহে মিলি পেলাই কংগ্ৰেছক ভোট দি পেলাই আমি কি কৰিম কক এইটো সিদ্ধান্ত আমাৰ ভুল হ'ল আজমলক ভোট দিয়াটো ভুল হ'ল আমাৰ মই বাৰম্বাৰ ইয়াৰ আগত আপোনালোকক কৈছিলো যে আপোনালোকে আজমলক ভোট নিদিব আপোনালোকে কংগ্ৰেছক ভোট নিদিব আপোনালোকে সকলোৱে মিলি বিজেপিক ভোট দিয়ক নহলে এনডিএ চৰকাৰক এনডিএ মিত্ৰজোঁটক ভোট দিয়ক আৰু নহলে নিৰ্দলীয় আপোনালোকে ভোট দিয়ক কিন্তু আমাৰ সিদ্ধান্ত ভুল হ'ল বহুতে ভুল সিদ্ধান্ত ললে যাৰ ফলত আজি 18 জন ওলাই গ'ল মিয়া আপোনাৰ বিধায়ক কি কৰিব তেওঁলোকে এই 18-19 জন মিয়া বিধায়কে বিজেপিৰ এডাল নুমু ছিঙিব নোৱাৰে এডাল নুমু ছিঙিব নোৱাৰে আপোনালোকে লিখি ৰাখক বিজেপিৰ এডাল নুমু ছিঙিব নোৱাৰে আমাৰ সিদ্ধান্ত ভুল হৈছে যেটো কাৰণে আজি আমি এই দুৰ্দশা আমাৰ আৰু ভৱিষ্যতে এক সুনামিৰ সন্মুখীন হ'ম আমি গৈ পেলাই আমি একেবাৰে বৰবাদ হৈ যাম টুকুৰা টুকুৰ ছিন্ন বিছিন্ন হ'ব গৈ আছো আমি এখানে দুখ লাগে কাৰণে কথাখিনি কৈছো আৰু 4 নম্বৰ কাৰণটো আছিল আমাৰ অসভ্য আচৰণ কি কম এই বিষয়ে মই কি কম মানে আমাৰ কোনো স্থানে নাই মোৰ নিজৰে স্থান নাই মোৰ সমাজত মোৰ নিজৰ স্থানে নাই সত্য কথা কও কাৰণে মোক লাত মাৰিব বিচাৰে সত্য কথা কও কাৰণে মোক গালি পাৰে কি গালি না পাৰে আপোনালোকে মোৰ ফেসবুকৰ এই ভিডিওৰ তলতে আপোনালোকে চাবচোন কিমান বেয়া বেয়াকে গালি পাৰিব মানুহে এই অসভ্য আচৰণ কৰি দেখাই আমি বুজাই দিলো গোটেই পৃথিৱীক যে আমি আসলতে আমি মানুহবোৰ কেনেকুৱা আসলতে আমাৰ আচৰণ কি আসলতে আমাৰ ধৰ্মটো কেনেকুৱা আমি মানে সবকে অপমান কৰিলো এই অসভ্য আচৰণ কৰি আমি কুৰানকো অপমান কৰিলো হযৰত মুহাম্মদকো অপমান কৰিলো নিজৰ জাতিক অপমান কৰিলো নিজৰ সমাজক অপমান কৰিলো নিজকে ধ্বংস কৰিলো নিজৰ জাতি ধ্বংস কৰিলো সব ধ্বংস কৰিলো আমি সামাজিক মাধ্যমত আহি কোনোবাই গালি হপনি পাৰে নেকি কিবা কথাত আপোনাৰ মিল পৰা নাই আপোনাৰ মত আপোনাৰ মিলা নাই কিয়া চিন্তা দৰ্শন মিলা নাই আপুনি ভালকে আলোচনা কৰক কিন্তু অসভ্য আচৰণ সামাজিক মাধ্যমত কৰি বা বাস্তৱ জীৱনত আমি কৰি আমাৰ সমাজখন একদম ডুবাই পেলালো আমাক এতিয়া সবে অসভ্য বুলিয়ে ভাবে কথাখিনি আপোনালোকে ভাবি চাব এইবোৰ বহুত ডাঙৰ ভুল হৈছে আমাৰ এই কথাখিনি কোনেও নুবুজালে এই কথাখিনি মোৰ বাহিৰে কোনেও বুজোৱা নাই আপোনালোকে চাই লওক এবাৰ কোনে বুজাইছে আপোনালোকক ককচোন কোনে বুজাইছে কোনো নাই বুজোৱা সকলোৱে নিজৰ পেটৰ চিন্তা কৰিলে নিজৰ চকীখন বচাবলৈ কাৰণে সকলোৱে চেষ্টা কৰিলে নিজে কেনেকৈ বিধায়ক হ'ব পৰা যাব বিধায়কৰ চকীখনত মই নিজে কেনেকৈ বহিম হেতু চিন্তা সকলোৱে কৰিলে কিন্তু বৃহৎ অসমৰ বৈধ মিয়া সমাজৰ কথা কোনো চিন্তা নকৰিলে অবৈধ বাংলাদেশী মিয়াসকলৰ কথা আমি নকওঁ কিন্তু বৈধ মিয়াওটো অসমত আছিল তেওঁলোকৰ কথা কোনো চিন্তা নকৰিলে সকলোৱে ভাস মই এমএলএ হ'ব লাগে মোৰ পিছফালে সাইৰেন লগোৱা গাড়ী থাকিব লাগিব পুলিশ থাকিব লাগিব সকলোৰ চিন্তা আহিলে এই 18 জন 19 জন মিয়া বিধায়কে কি কৰিব পাৰিব একো কৰিব নোৱাৰে অহা 5টা বছৰ এতিয়া চাওক কি খেলাটো হয় কি তাণ্ডৱ হ'ব গতিকে আপোনালোকে কথাবোৰ চিন্তা কৰক সময় প্ৰায় পাৰে হৈ গৈছে তথাপিও বুজাই দিছো আৰু সকলোৱে সভ্যতা সংস্কৃতিৰ ফালে আগবাঢ়ি আহক ভগৱান শ্ৰীৰাম ভগৱান শ্ৰীকৃষ্ণৰ ওচৰত ক্ষমা খুজক তাৰ পিছত হযৰত মুহাম্মদৰ নিয়মাৱলী পালন কৰক নামাজ পঢ়ক ৰোজা কৰক ধৰক কুৰান পঢ়ক সব ঠিক আছে ওকে মই আপোনালোকক কোৱা নাই যে নিজৰ ধৰ্মীয় যেটো উপাসনা পদ্ধতি আছে নিয়ম আছে হেখিনি বাদ দি পেলাই আপোনালোকে এতিয়া বেলেগ লাইনলৈ গুচি আহক হেতু মই কোৱা নাই মই ক'ব বিচাৰিছো কি আপোনালোকে বুজক আগতে আমি নিজৰ দেশত যিসকল আছে গুৰুসকল আছে অৱতাৰ আছে মহাপুৰুষ আছে তেওঁলোকক আমি বিশ্বাস কৰিব লাগিব সন্মান জনাব লাগিব তাৰ পিছত আমি আমাৰ নিয়ম পালন কৰি গৈ থাকিম যেটো আমি পালন কৰিছো তেতিয়াহে ৰহমত আহিব বৰকত আহিব আশীৰ্বাদ আহিব নহলেতো নাহে নহলেতো আমি উগ্ৰবাদী হৈ যাম আমি মৌলবাদী হৈ যাম সেইকাৰণে আমাক সকলোৱে মৌলবাদী বুলি কয় আমাক সকলোৱে খেদাই দিব বিচাৰে একদম মূল কাৰণ কিটা মই আপোনালোকক কৈছো ঠিক আছে আপোনালোকে বুজিব চেষ্টা কৰিব ইয়াৰ যিকোনো এটা কাৰণ যদি আপোনালোকে বুজি পোৱা না মই 4টা মূল কাৰণ কলো তাতে যদি আৰু গভীৰ বিশ্লেষণ আপোনালোকে বিচাৰে আৰু যদি আপোনালোকে দীঘলীয়াকে বিচাৰে আলোচনাখিনি মই কৰিম আপোনালোকে মোক কমেন্টৰ মাধ্যমেৰে জনাব মোৰ কিবা ভুল হলে আপোনালোকে ক্ষমা কৰিব আৰু মুকটো বেয়া পায় কোনো কথা নাই তথাপিও মই যিমান পাৰিছো আপোনালোকৰ কাৰণে মই আলোচনা কৰিব চেষ্টা কৰিছো আপোনালোকক মই সত্যৰ পথটো দেখাব চেষ্টা কৰিছো অনুৰোধ জনাব সকলোকে আমাৰ ধৰ্মৰ যেটো মূল হুতি তালে ঘূৰি আহক
চাব নিশ্চয় চব ঠিক হৈ যাব আৰু নহলে কিন্তু এক ভয়ংকৰ সুনামি আহিয়ে গ'ল আমাৰ দুৱাৰ মুখ পালে আহি সুনামি এতিয়া সেই সুনামিৰ পৰা আমাক কোনেও বচাব নোৱাৰিব সব বস্তুৰ এটা টাইম থাকে টাইম পাৰ হৈ গ'লে কিন্তু কান্দিও লাভ নহয় টাইম পাৰ হৈ গ'লে কিন্তু আউল বাউল হৈ পেলাই চিঞৰিলেও আমাৰ একো লাভ নহব বুজি পাইছেনে ভুল হ'লে ক্ষমা কৰিব ধন্যবাদ নমস্কাৰ